हेलो स्टूडेंट्स तुम्हालोकर बहुते मुक कमेंट करी आसिला जे तुम्हालोকক एइबार অসমীয়া एमए एंट्रेंस परीक्षात आहिबलगिया गुरुत्वपूर्ण क्वेश्चन एन्सारर ऊपर भिडिओ लागे गतिके तुम्हालोके करा कमेंट अनुसरि আজি মই তোমালোকৰ বাবে गुवाहाटी विश्वविद्यालय कटन विश्वविद्यालय तेजपुर विश्वविद्यालय और डिब्रुगढ़ विश्वविद्यालयर অসমীয়া एमए एंट्रेंस परीक्षात आहिबलगिया सम्भाव्य प्रश्नर उत्तरर ऊपर भिडिओ লৈ আহিছো লগতে পুৰণি क्वेश्चन पेपरत কি ধৰণৰ প্ৰশ্ন ইতিমধ্যে আহি গৈছে সেই সম্পৰ্কে আজি মই এই ভিডিওতে আলোচনা কৰাই দিম আৰু মই নিজৰ প্ৰস্তুতি কিদৰে চলাইছিলো মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত ৰেংক 1 হৈছিল কটন বিশ্ববিদ্যালয়ত ৰেংক 4 হৈছিল মই মোৰ গোটেই অভিজ্ঞতাৰ পৰা মই তোমালোকক আজি গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম আৰু তোমালোকৰ प्रश्न आছিলে যে তোমালোকে কি পঢ়িব লাগিব সিলেবাস হিচাপে তোমালোকে বিএ ফার্স্ট সেমিস্টাৰৰ পৰা 6 সেমিস্টাৰলৈ গোটেই এছামিজ অনাৰ্ছৰ সিলেবাস পঢ়িব লাগিব মই এই সিলেবাসৰ ওপৰত ভিত্তি কৰি আজি তোমালোকক গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম তোমালোকে ভিডিওটো শেষলৈকে চাই যোৱা আৰু ভিডিওটো সকলোকে শেয়াৰ কৰি দিবা আৰু তোমালোকে পাৰিলে বহি এখন উলিয়াই লোৱা তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা আৰু প্ৰথমটি প্ৰশ্নৰ পৰা আজি আমি আলোচনা কৰিম আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে শিলভদ্ৰৰ প্ৰকৃত নামটো কি उत्तर শিলভদ্ৰৰ प्रकृत नाम रेवती मोहन दत्त चौधरी मনত ৰাখিবা শিলভদ্ৰৰ प्रकृत नाम रेवती मोहन दत्त चौधरी আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে জয়মতী কথাছবিৰ দৃশ্যগ্ৰহণ কোনখন ষ্টুডিঅ'ত কৰা হৈছিল চিত্ৰবন ষ্টুডিঅ'ত মনত ৰাখিবা চিত্ৰবন ষ্টুডিঅ'ত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত পুৰণি কোৱেশ্চন পেপাৰত আহি গৈছে মনত ৰাখিবা নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি অলকানন্দা মনত ৰাখিবা অলকানন্দা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি এৰি অহা দিনবোৰ এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত পুৰণি কোৱেশ্চন পেপাৰত ইতিমধ্যে আহি গৈছে মনত ৰাখিবা দুইটা প্ৰশ্ন আহি গৈছে নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম এৰি অহা দিনবোৰ আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ পৰৱৰ্তী প্ৰশ্ন চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল চিত্ৰবন ষ্টুডিঅ' মনত ৰাখিবা চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল চিত্ৰবন ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল মনত ৰাখিবা ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবে তেওঁ অৰ্থাৎ নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আমি গৈ আছো আৰু নৱকান্ত বৰুৱাৰ কবিতা পুথিৰ নাম মনত ৰাখিবা হে অৰণ্য হে মহানগৰ এটি দুটি 11টি তৰা আৰু কেইবাখনো উল্লেখযোগ্য তেওঁ কবিতা পুথি তেওঁ ৰচনা কৰিছিল মনত ৰাখিবা আৰু তেওঁ ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল মনত ৰাখিবা ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ কাৰ লগ লাগি বেজবৰুৱাই কাঠৰ কাৰবাৰ অৰ্থাৎ ব্যৱসায় কৰিছিল মনত ৰাখিবা বন্ধু ভোলানাথৰ লগ লাগি লক্ষ্মীনাথ বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো কিমান চনত বেজবৰুৱাই বাৰ্ড কোম্পানীত যোগদান কৰে 1916 চনত মনত ৰাখিবা চন পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে তুলনামূলক সাহিত্যৰ বিষয়টোৱে ক'ত জন্ম লাভ কৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তোমালোকে তুলনামূলক সাহিত্যৰ লগত জড়িত দুটা বা তিনিটা প্ৰশ্ন পৰীক্ষাত পাবাই আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত ইতিমধ্যে আহি গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত তোমালোকে দুটা তিনিটা প্ৰশ্ন পাবাই প্ৰতি বছৰে তুলনামূলক সাহিত্যৰ লগত জড়িত প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন চোৱা যে তুলনামূলক সাহিত্যৰ বিষয়টোৱে ক'ত জন্ম লাভ কৰে উত্তৰ তুলনামূলক সাহিত্যৰ বিষয়টোৱে ইউৰোপত জন্ম লাভ কৰে ইউৰোপত জন্ম লাভ কৰে আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰাৰ পিছত ক'ত প্ৰতিষ্ঠা লাভ কৰে আমি ইতিমধ্যে গম পালো যে ইউৰোপত তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰে আৰু তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰাৰ পিছত ক'ত প্ৰতিষ্ঠা লাভ কৰে উত্তৰ তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰাৰ পিছত আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰে মনত ৰাখিবা তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰাৰ পিছত আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে কম্পাৰেটিভ লিটাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ কি কম্পাৰেটিভ লিটাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ তুলনামূলক সাহিত্য মনত ৰাখিবা তুলনামূলক সাহিত্য কম্পাৰেটিভ লিটাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ হৈছে তুলনামূলক সাহিত্য পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি
আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰথম প্ৰয়োগ কোনে কৰে কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰথম প্ৰয়োগ কোনে কৰে উত্তৰ কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ পোনপ্ৰথমে ইংৰাজ কবি আৰু সাহিত্য সমালোচক মেথিউ আৰ্নল্ডে কৰে মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু পুৰণি কুৱেশ্যন পেপাৰত কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত ইতিমধ্যে আহি গৈছে কম্পাৰেটিভ লিটাৰেচাৰৰ শব্দটোৰ পোনপ্ৰথমে ইংৰাজ কবি আৰু সাহিত্য সমালোচক মেথিউ আৰ্নল্ডে প্ৰয়োগ কৰিছিল আৰু তেওঁ ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত এই শব্দটো তেওঁ পোনপ্ৰথমে প্ৰয়োগ কৰিছিল মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব তেওঁ ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত তেওঁ কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ পোনপ্ৰথমে প্ৰয়োগ কৰিছিল আৰু এটি গুৰুত্বপূৰ্ণ কথা যে কম্পাৰেটিভ লিটাৰেচাৰ অৰ্থাৎ কম্পাৰেটিভ লিটাৰেচাৰ সম্পৰ্কে প্ৰথম গ্ৰন্থ প্ৰণয়ন কৰে পছনেটে কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ পোনপ্ৰথমে প্ৰয়োগ কৰিছিল মেথিউ আৰ্নল্ডে ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত আৰু কিন্তু কম্পাৰেটিভ লিটাৰেচাৰ সম্পৰ্কে প্ৰথম গ্ৰন্থ প্ৰণয়ন কৰা ব্যক্তি আছিলে পছনেট মনত ৰাখিবা পছনেট এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ তুলনামূলক সাহিত্যৰ শিপাডাল ক'ত থাকে তুলনামূলক সাহিত্যৰ শিপাডাল জাতীয় সাহিত্যত থাকে মনত ৰাখিবা তুলনামূলক সাহিত্যৰ শিপাডাল থাকে জাতীয় সাহিত্যত তুলনামূলক সাহিত্যৰ শিপাডাল ক'ত থাকে জাতীয় সাহিত্যত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন উত্তৰ তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ নিৰঞ্জনা মহন্ত বেজবৰা ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিবা তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ নিৰঞ্জনা মহন্ত বেজবৰা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল মনত ৰাখিবা 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল উত্তৰ অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল উত্তৰ অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি অভাউষা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধনী সভা সম্পূৰ্ণ ৰূপটো হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা মনত ৰাখিবা অভাউষাৰ সম্পূৰ্ণ ৰূপটো কি আৰু কিমান চনত গঠন কৰা হৈছিল মনত ৰাখিবা 1888 চনত 1888 চনত গঠন কৰা হৈছিল আৰু সম্পূৰ্ণ ৰূপটো হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি যে অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন কৰা হৈছিল মই ইতিমধ্যে চনটো কৈ দিছোঁ যে 1888 চন মনত ৰাখিবা 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰা হৈছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে কেতিয়া অসমীয়া ভাষাই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল কেতিয়া অসমীয়া ভাষাই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল 1873 চনত মনত ৰাখিবা অসমীয়া ভাষাই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল 1873 চনত অসমীয়া ভাষাই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে আৰু এই প্ৰশ্নটো কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত ইতিমধ্যে আহি গৈছে পুৰণি কুৱেশ্যন পেপাৰত যেতিয়া মই এণ্ট্ৰেন্স পৰীক্ষা দি আছিলোঁ অসমীয়া বিষয়ত আহি গৈছিলে কটন বিশ্ববিদ্যালয়ত অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত এই প্ৰশ্নটো ইতিমধ্যে আহি গৈছে মনত ৰাখিবা 12 নম্বৰ প্ৰশ্নটো অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন কৰা হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন কৰা হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1872 চনত মনত ৰাখিবা 1872 চনত
অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কৰা হৈছিল 1872 মনত ৰাখিবা 1872 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কৰা হৈছিল আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে পচুৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল পচুৱা আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল গতিকে আজিৰ আলোচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন একেটাই আছিলে আৰু পচুৱা আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিল মনত ৰাখিবা এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাত পুৰণি কুৱেশ্যন পেপাৰত আহি গৈছে আৰু আজিৰ আলোচনা কৰিবলগীয়া এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আৰু পৰৱৰ্তী ভিডিঅ'বোৰতো মই তোমালোকক গোটেই কমন ইম্পৰ্টেণ্ট প্ৰশ্নটো আলোচনা কৰাই দিম গতিকে আজি আমি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু তোমালোকৰ কেইটামান কমন ইম্পৰ্টেণ্ট বিষয় যিবোৰৰ পৰা প্ৰতি বছৰে প্ৰশ্ন আহে সেইবোৰ হৈছে প্ৰাক-শংকৰী যুগৰ সাহিত্য তাৰপিছত শংকৰী যুগৰ সাহিত্য তাৰপিছত উত্তৰ শংকৰী যুগৰ সাহিত্য সেইবোৰ হৈছে তোমালোকৰ কমন বিষয় তাৰপিছত ভট্টদেৱৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে যে অসমীয়া গদ্য সাহিত্যৰ জনক কোন ভট্টদেৱৰ সম্পূৰ্ণ নামৰ ওপৰত প্ৰশ্ন আহে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তাৰ উপৰিও তোমালোকৰ অৰুণোদয় যুগৰ ভাষা সাহিত্যৰ ওপৰত প্ৰশ্ন আহে গতিকে এইকেইটা হৈছে তোমালোকৰ কমন বিষয় যিবোৰৰ ওপৰত যি বিষয়ৰ ওপৰত প্ৰশ্ন আহে অসমীয়া চুটিগল্প ধাৰা অসমীয়া সাহিত্য ধাৰাৰ ওপৰতো প্ৰশ্ন আহে জোনাকী যুগৰ চুটিগল্প ধাৰা আবাহন যুগৰ চুটিগল্প ধাৰা ৰামধেনু যুগৰ চুটিগল্প ধাৰা তাৰপিছত সাম্প্ৰতিক যুগৰ বা আধুনিক যুগৰ চুটিগল্প ধাৰা গতিকে তোমালোকে এই BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা BA ছিক্স ছেমিষ্টাৰলৈ কমপ্লিট সম্পূৰ্ণ অসমীয়া অনাৰ্ছৰ চিলেবাছ তোমালোকে পঢ়িব লাগিব আৰু সেই চিলেবাছৰ ওপৰত ভিত্তি কৰিয়ে আজি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰাই দিলোঁ আৰু তোমালোকে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা BA ছিক্স ছেমিষ্টাৰলৈ কমপ্লিট এছামিছ অনাৰ্ছৰ 1 আৰু 2 মাৰ্কছৰ প্ৰশ্ন উত্তৰখিনি তোমালোকে ভালদৰে চাবা বহুখিনি তোমালোকৰ লাভ হ'ব বহুখিনি প্ৰশ্ন তোমালোকৰ উপকৃত হ'ব গতিকে ভালদৰে সেইখিনি তোমালোকে চাবা সকলোৱে ভালদৰে পঢ়ি থাকিবা আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত গতিকে আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা